মৰিয়নি পুখুৰীয়াত নামনিমুৱা ৰেলৰ খুন্দাত এগৰাকী লোক নিহত হয়। 15770 মৰিয়নিৰ পৰা আলিপুৰদুৱাৰ যোৱা নামনিমুৱা ৰেলখনৰ খুন্দাত ব্যক্তিজনৰ মৃত্যু হয়। মৃত লোকজন মৰিয়নি 4 নং ৱাৰ্ডৰ প্ৰদীপ ঘোষ বুলি চিনাক্ত কৰা হৈছে। কি পৰিস্থিতিত ব্যক্তিগৰাকী ৰেলখনৰ সন্মুখত আহি পৰিছিল সেই বিষয়ে ৰেল আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। পুনৰ জনাইছো এই মুহূৰ্তত আহি পৰিছে এই গুৰুত্বপূৰ্ণ খবৰটো। মৰিয়নি পুখুৰীয়াত সংঘটিত হৈছে এই ঘটনা। নামনিমুৱা ৰেলৰ খুন্দাত এগৰাকী লোকৰ মৃত্যু। 15770 মৰিয়নিৰ পৰা আলিপুৰদুৱাৰ যোৱা নামনিমুৱা ৰেলখনৰ খুন্দাত মৃত্যু হয় ব্যক্তিগৰাকীৰ। লোকজন মৰিয়নি 4 নং ৱাৰ্ডৰ প্ৰদীপ ঘোষ বুলি চিনাক্ত কৰা হৈছে। কেনেদৰে মৃত্যুমুখত পৰিল সেই বিষয়ে ৰেল আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। এইটো পুখুৰীয়া 78 ৰেল গেটৰ ওচৰতে বুলি ক'ব পাৰি। মই এজন ইয়াৰে স্থানীয় মানুহজনে খবৰ দিলে, মই তেতিয়া RPFক খবৰ দিলোঁ। মানুহজন চিনি পোৱা নাই। এনেই মৰিয়নি 4 নম্বৰ ৱাৰ্ডৰ প্ৰদীপ ঘোষ বুলি আই কাৰ্ডৰ মতে গম পোৱা হৈছে। এখন আলিপুৰদুৱাৰ, যিখন আলিপুৰদুৱাৰ মুখী কাতিহাৰ বুলি লিখা থাকে, এতিয়া ক'লে যায় নাজানো আৰু। 9টা 20 মান হ'ব পুৱা ভাগত। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।